আজি আৰম্ভ কৰিবলৈ বিচাৰিছোঁ। কৰি চাওঁ আহা 4.7 1 তলত দিয়া সংখ্যাৰ আৰ্হিবোৰক বীজগণিতীয় ৰাশিত প্ৰকাশ কৰা। আৰ্হি সংখ্যাৰ আৰ্হি নাম্বাৰ পেটাৰ্ণ দিয়া আছে। এই নাম্বাৰ পেটাৰ্ণবোৰক বীজগণিতীয় ৰাশি এলজেব্ৰিক এক্সপ্ৰেছনত প্ৰকাশ কৰিব লাগে। তো প্ৰথম যিটো নাম্বাৰ পেটাৰ্ণ বা সংখ্যাৰ আৰ্হি দিয়া আছে এইটো কিমান দিয়া আছে 4 6 8 10 12 14 এইটো সংখ্যাৰ আৰ্হিটো দিয়া আছে। এই সংখ্যাৰ আৰ্হিটো চাই আমি বীজগণিতীয় ৰাশিটো কেনেদৰে লিখিব পাৰিম বা লিখাৰ সহজ উপায়টো কি সেই বিষয়ে অলপ আলোচনা কৰোঁ আহক। তো প্ৰথম যিটো সংখ্যাৰ পেটাৰ্ণ দিয়া আছে পেটাৰ্ণটো হৈছে এইটো আৰু নিয়ম কি নিয়মত আমি বীজগণিতীয় ৰাশিটো উলিয়াম। তো নিয়মৰ প্ৰথম নিয়মটো হৈছে যে আমি বিচাৰি উলিয়াব লাগিব কমন ডিফাৰেন্স বিচাৰি উলিয়াব লাগিব এই পেটাৰ্ণটোৰ যে দুটা ক্ৰমিক সংখ্যা কনজেকিউটিভ নাম্বাৰৰ মাজত 4 আৰু 6ৰ ডিফাৰেন্সটো কিমান হ'ব ডিফাৰেন্সটো 2 হ'ব। 8 আৰু 6ৰ ডিফাৰেন্সটো কিমান হ'ব 2 হ'ব। এনেধৰণে কনজেকিউটিভ দুটা নাম্বাৰৰ যিটো পাৰ্থক্য সেইটো 2 হ'ব। অৰ্থাৎ কমন ডিফাৰেন্সটো দুটা কনজেকিউটিভ নাম্বাৰৰ কমন ডিফাৰেন্সটো 2 হ'ব। প্ৰথমতে এই কমন ডিফাৰেন্সটো বিচাৰি উলিয়াব লাগিব। প্ৰথম নিয়মটো হৈছে কমন ডিফাৰেন্স। যিকোনো এটা আৰ্হিৰ প্ৰথমতে আমি কি বিচাৰি উলিয়াম কমন ডিফাৰেন্স। তাৰপিছত দ্বিতীয় নিয়মটো কি হৈছে দ্বিতীয় নিয়মত আমি কি কৰিম দ্বিতীয় নিয়মত আমি ফৰ্মুলাত বহুৱাই দিম। তো ফৰ্মুলাটো কি আছিলে ফৰ্মুলাটো হৈছে যে বীজগণিতীয় ৰাশিৰ ফৰ্মুলা bn প্লাছ c। এইটো হৈছে বীজগণিতীয় ৰাশি যিকোনো পেটাৰ্ণ এটাৰ সংখ্যাৰ পেটাৰ্ণ এটা চাই আমি বীজগণিতীয় ৰাশি প্ৰকাশ কৰাৰ ফৰ্মুলা। তো এই ফৰ্মুলাটোৰ ডি মানে হৈছে কমন ডিফাৰেন্স। এইটো আমি বুজি পালোঁ যিকোনো পেটাৰ্ণ এটাৰ কমন ডিফাৰেন্স কিমান হ'ব সেইটো এই ডিৰ ঠাইত লিখিম। আৰু ইয়াত এন লিখা আছে। এনে কি বুজাইছে এনে বুজাইছে স্থান বা পজিশ্যন। যিটো পদ আছে এই পদটো কোনটো স্থানত আছে। এতিয়া চাৰিটো কোনটো স্থানত আছে প্ৰথম স্থান ই দ্বিতীয় স্থান তৃতীয় স্থান বা আমি এনেকুৱা ক'ব পাৰোঁ ফাৰ্ষ্ট টাৰ্ম ছেকেণ্ড টাৰ্ম থাৰ্ড টাৰ্ম সেইটো স্থান। এইটো কোনটো স্থান আছে 4 নম্বৰ স্থান। গতিকে এনটোৱে কি বুজায় স্থান পজিশ্যন অফ দ্য টাৰ্মটো কোনটো পজিশ্যনত আছে বা কোনটো স্থানত আছে। এই এনটো আমি গম পালোঁ যে এনটোৱে কি বুজায় যে টাৰ্ম বা পদটোৰ স্থান বুজায়। আৰু চিয়ে কি বুজায় চি হৈছে কনষ্টেণ্ট মানে আমি এই পেটাৰ্ণটো মিলাবলৈ যাওঁতে ইয়াত এটা সংখ্যা বহুৱাম। ইয়াত এটা চিম্পলকৈ আমি বুজিবলৈ গ'লে এনেধৰণে বুজিব পাৰোঁ যে এই পেটাৰ্ণটো মিলাবলৈ হ'লে চি অৰ্থাৎ কনষ্টেণ্ট ঠাইত এটা সংখ্যা বহুৱাম। তেতিয়া এই পেটাৰ্ণটো মেটচ কৰিবলৈ আমি এই সংখ্যাটোৰে ইয়াত যিটো সংখ্যা বহাম সেই সংখ্যাটোৰে এডজাষ্ট কৰিম হয়নে। আৰু এই সংখ্যাটো ইয়াত যিটো সংখ্যা বহুৱা হ'ব সেই সংখ্যাটো প্ৰতিটো পদৰ বাবে একে হ'ব। প্ৰতিটো পদৰ বাবে একে হোৱা বাবে ইয়াক কনষ্টেণ্ট বা ধ্ৰুৱক বুলি কোৱা হয়। এতিয়া ইয়াৰ আমি বীজগণিতীয় ৰাশিটো উলিয়ালে তোমালোকে ভালকৈ বুজি পাবা। এই দুটা নিয়ম আমি মনত ৰাখি কৰিম। এতিয়া ইয়াত ডিফাৰেন্সটো আমি দি পালোঁ। তাৰপিছত এন প্ৰথম স্থানৰটো ওলাবলৈ ফাৰ্ষ্ট স্থানৰটো ওলাবলৈ হ'লে আমি ইয়াৰ স্থান কিমান 1 নম্বৰ তো 1 লিখিলোঁ প্ৰথম স্থান। তাৰপিছত চিটো নাই লিখা চি কনষ্টেণ্ট কিমান হ'ব কৰিলে গম পাম। চোৱা ডিৰ ঠাইত কি বহিব 2 বহিব আৰু এনৰ ঠাইত আমি যদি 1 বহাই দিওঁ এয়া 1 বহালোঁ। এনৰ ঠাইত 1 বহালে কিমান হ'ব পূৰণ কৰিলে 2 × 2 প্লাছ
স্থানটো 1 বহালে 2 এগুণ 2 2 হে হৈছে আৰু প্ৰথম স্থানত কিমান সংখ্যা আছে প্ৰথম স্থানত 4 আছে তো 2 ৰ লগত কিমান যোগ কৰিলে 4 হ'ব সেই তেনেকুৱাকৈ আমি সিকোয়েন্সটো এডজাস্ট কৰিবলৈ মেচ কৰিবলৈ আমি যেটো সংখ্যা পাতো হেতুৱে c বা কনস্ট্যান্ট তো কিমান দিব লাগিব 4 হ'বলৈ 2 দিব লাগিব হয়নে 2 into 1 প্ৰথম স্থানত আছে 1 আৰু কনস্ট্যান্টটো কিমান দিলে 4 হ'ব 2 দিলে তো প্ৰত্যেকটো পদৰ কাৰণে এইটো 2 এবাৰ আমি ইয়াত কনস্ট্যান্ট 2 বহালো নহয় কনস্ট্যান্টৰ ঠাইত তে প্ৰতিটো পদৰে এইটো 2 হ'ব এইটো সংখ্যা বেলেগ নহয় অকল চেঞ্জ হ'ব স্থানটো কোনটো স্থানত আছে এতিয়া প্ৰথমটো ফাৰ্স্ট টাৰ্মৰ কাৰণে এয়া 4 হ'ল 2 এগুণ 2 2 ৰ লগত 2 যোগ কৰিলে 4 সেকেন্ড টার্মত কি আছে 6 ৰ কাৰণে 2n n ৰ এটো কোনটো স্থানত আছে 6 টো 2 নম্বৰ স্থানত তো 2 নম্বৰ স্থানত 2 কনস্ট্যান্ট 2 থাকিব প্ৰত্যেকৰ কাৰণে 2 2 দ্বিগুণ 4 4 ৰ লগত 2 কৰিলে 6 হৈছে দ্বিতীয় পদ 6 ওলাইছে তৃতীয় পদটো 8 আছে প্ৰতিটো পদে মিলিব তৃতীয় পদটো 8 আছে 8 লিখিলা 8 ৰ কাৰণে কৰি চাইছো হয় নে নহয় 2 কমন ডিফারেন্স 2 আছে আর এই পদটো কোনটো স্থানত আছে 3 নম্বৰ স্থানত আছে গতিকে 3 দিবা আর কনস্ট্যান্ট যেতিয়া 2 প্ৰতিটো পদৰ কাৰণে প্ৰতিটো টাৰ্মৰ কাৰণে এটো 2 আহিবই তাৰপিছত 2 3 গুণ 6 6 ৰ লগত 2 যোগ কৰিলে কিমান হ'ব 8 এতিয়া ইয়াৰ স্থানটো আমি গম পাওঁ 3 তো 3 দি কৰিলো ইয়াৰ স্থান গম পাওঁ 4 5 6 এনেকে স্থান এটা যিকোনো এটা স্থান এনেকে স্থানটো বাঢ়ি গৈ সংখ্যক স্থানত টার্মটো মান কিমান হ'ব বা বীজগণিতৰ ৰাশিটো কিমান হ'ব হেতু উলিয়াবলে 2 লিখিলা কমন ডিফারেন্স 2 আছে 2 আহিব প্ৰথম 2 লিখিবা কিমান সংখ্যা এটো আছিলে 1 নম্বৰ আছিলে প্ৰথম সংখ্যক স্থান কব পাৰো এটো 2 নম্বৰ সংখ্যক স্থান এটো 3 নম্বৰ সংখ্যক স্থান আমাক n সংখ্যক স্থান তো n দিবা 2 into n 2n plus 2 প্ৰথম যেটো সংখ্যাৰ আৰ্হি দিয়া আছে এই সংখ্যাৰ আৰ্হিটোৰ বীজগণিতীয় ৰাশিটো হ'ব twice n plus 2 এতিয়া আমি এই ফৰ্মুলাটো ব্যৱহাৰ কৰি প্ৰতিটো সংখ্যাৰ আৰ্হিৰ বীজগণিতীয় ৰাশি উলিয়াম প্ৰথম যেটো সংখ্যাৰ আৰ্হি দিয়া আছে ইয়াৰ বীজগণিতীয় ৰাশিটো কিমান পালো আমি এতিয়া যে ইয়াৰ কমন ডিফারেন্স 2 আছে 2 লিখিলো আৰু কিমান সংখ্যক স্থানৰ কাৰণে n সংখ্যক স্থানৰ কাৰণে n plus 2 তে n সংখ্যক প্ৰথম স্থানৰ কাৰণে 1 দিলে 4 পাম দ্বিতীয় স্থান 2 দিলে 6 পাম তৃতীয় স্থান 3 দিলে 8 পাম এনেকে প্ৰতিটো স্থানৰ লগত সংখ্যাটো মিলিব নেক্সট বি নম্বৰ ইয়াত কমন ডিফারেন্স কিমান আছে হেতু বিচাৰি উলিয়াবা প্ৰথমতে তো ইয়াত কমন ডিফারেন্স অৰ্থাৎ ডি কিমান আছে ডি টো প্ৰথমতে উলিয়াই লবা তো কনজিকিউটিভ নাম্বাৰ और বিফলটো কিমান হ'ব 7 - 4 7 ৰ পৰা 4 বিয়োগ হলে কিমান 3 তাৰপিছত 10 ৰ পৰা 7 গলে 10 ৰ পৰা 7 গলে কিমান হ'ব 3 13 ৰ পৰা 10 গলে 3 16 ৰ পৰা 13 গলে 3 18 ৰ পৰা 16 গলে 3 বিয়োগফল নহয় 2 হ'ব গতিকে এই সংখ্যাটো চোৱা এই সংখ্যাটো ইয়াত 18 নহব ইয়াত 19 হ'ব এই সংখ্যাটো 19 ৰ পৰা 16 গলে ডিফারেন্সটো কিমান 3 কমন ডিফারেন্স 3 আছে গতিকে বাকি কেইটাৰ যেতিয়া ডিফারেন্সটো 3 আছে ইয়াতো ডিফারেন্সটো 3 হ'ব লাগে গতিকে 19 হ'ব সংখ্যাটো তো কমন ডিফারেন্সটো দ্বিতীয় যেটো বি সংখ্যাৰ আৰ্হি দিয়া আছে ইয়াৰ ডি টো পালো ডি টো কিমান ডি টো উলোৱা হল ডি টো কিমান পোৱা গল 3 এতিয়া ফৰ্মুলাটো চোৱা dn plus c dn plus c d কমন ডিফারেন্স d ৰ ঠাইত কি লিখিবা 3 লিখিবা n ৰ ঠাইত কোনটো স্থান হয় হেতু স্থানৰ যদি স্থান 1 ৰ
এইটো প্ৰথম স্থান 4টো ফাৰ্ষ্টত আছে প্ৰথম স্থান 1 দিব লাগিব 1 নম্বৰত থকা সংখ্যাটোৰ কাৰণে 1 দিব লাগিব 1 into 3 3 পালা কিন্তু ইয়াত কিমান আছে নাম্বাৰটো 4 আছে তো কনস্ট্যান্ট কিমান দিলে 4 হ'ব 1 দিলে এটো কনস্ট্যান্টৰ ঠাইত কিমান দিলে 4 হ'ব 1 দিলে তো 3 গুণ 3 একে 4 গতিকে ইয়াত যেতিয়া এবাৰ 1 দিলা নহয় প্ৰতিটো পদৰ কাৰণে কনস্ট্যান্টটো 1 এ থাকিব গতিকে এইটো 1 দিলে 4 হ'ল 1 দিলে 4 হ'ল ইয়াত যদি এনৰ ঠাইত 2 নম্বৰ স্থানটো লৈ লোৱা এতিয়া 2 নম্বৰ স্থানটোৰ কাৰণে উলিয়াবলৈ হলে 2 নম্বৰ স্থানৰ কাৰণে 2 দিয়া তাৰপিছত কনস্ট্যান্ট 1 2 3 গুণ 6 6 লগত 1 যোগ কৰিলে 7 এতিয়া 3 নম্বৰ স্থানত 10 আছে 10 ওলাবনে নাই চোৱা ডিফারেন্স 3 আছে কমন ডিফারেন্স 3 আছে 3 দিলা আৰু 10 টো 3 নম্বৰ স্থানত আছে 3 দিয়া প্লাস 1 3 3 গুণ 9 একে 10 এনেকে প্ৰথম স্থান 1 নম্বৰ সংখ্যক স্থান 2 নম্বৰ সংখ্যক স্থান 3 নম্বৰ সংখ্যক স্থান এনেদৰে বাঢ়ি গৈ n সংখ্যক স্থানৰ কাৰণে কেনেকুৱা হ'ব 3n plus 1 তো 3n plus 1 এইটোৱে হৈছে ইয়াৰ বীজগণিতীয় ৰাশি 3n plus 1 তো ইয়াত লিখিবা 3n plus 1 3n plus 1 এনে ধৰণে উলিয়াব পাৰি এতিয়া পিছৰখিনি আমি অলপ খৰকৈ কৰিবলৈ চেষ্টা কৰিম সি নম্বৰ ইয়াত কমন ডিফাৰেন্স কিমান আছে 4 ৰ পৰা 1 গল 3 ইয়াত কিমান লিখা আছে সো 7 7 ৰ পৰা 4 গল 3 10 ৰ পৰা 7 গল 3 তো কমন ডিফাৰেন্স d2 আমি সি নম্বৰত d কিমান পালো কমন ডিফাৰেন্স 3 তাৰ পিছত ইয়াত প্ৰথমটোৰ কাৰণে পৰীক্ষা টেষ্ট কৰিলে আমি বীজগণিতীয় ৰাশিটো পাম বীজগণিতীয় ৰাশিটো কি হ'ব হেতু উলিয়াব পাৰিম টেষ্ট কৰিব লাগিব গতিকে 1 আছে 1 প্ৰথম পদটো 1 আছে আমি ফৰ্মুলাটো হৈছে dn plus c তো d টো পালো যেতিয়া d টোৰ ঠাইত 3 লিখিলা তাৰপিছত প্ৰথম পদটোৰ কাৰণে প্ৰথম স্থান 1 নম্বৰ স্থান 1 দিলা প্লাস আছে কিমান ইয়াত আছে 1 আছে 3 গুণ 3 পালো হয়নে 3 ৰ লগত ইয়াত c ৰ মানটো কিমান লিখিলে 1 পাবা c ৰ মানটো কিমান লিখিলে প্লাস 1 পাবা c ৰ মানটো -2 লিখিব লাগিব c ৰ মানটো -2 তেতিয়া 3 ইয়াত 3 গুণ 3 প্লাসে মাইনাসে -2 -2 কৰিলে 1 হ'ব তাৰ মানে কনস্ট্যান্টটো বিগ কৰিব লাগে বিগ কৰিলে আমি প্ৰথম পদটো পাইছো এটো টেষ্ট কৰি আমি গম পালো যে কমন ডিফারেন্স 3 আছে তাৰপিছত n হল আৰু আমি কনস্ট্যান্টটো এতিয়া পালো নহয় কনস্ট্যান্টটো কিমান -2 বিয়োগ হ'ব -2 এটো হৈছে সি নম্বৰৰ বীজগণিতীয় ৰাশি -2 নেক্সট ডি নম্বৰটো চোৱা ডি নম্বৰত ইয়াত কমন ডিফাৰেন্স কি আছে 8 ৰ পৰা 4 গলে 4 ডি টু কমন ডিফাৰেন্স 4 12 ৰ 8 গলে 4 তো কমন ডিফাৰেন্স 4 আছে এতিয়া টেষ্ট কৰিবা টেষ্ট প্ৰথম পদটোৰ কাৰণে টেষ্ট ফৰ্মুলাটো হৈছে dn plus c টো উলিয়াবৰ কাৰণে আমি টেষ্টটো কৰিছো হয়নে d ঠাইত 4 লিখিলা তাৰপিছত n প্ৰথম পদটো 1 নম্বৰ পদ 4 into 1 plus কনস্ট্যান্ট কি লিখিলে আমি প্ৰথম পদটো 4 পাম 4 গুণ 4 হয়ে আছে তো কনস্ট্যান্ট একো লিখিব লগা নহল 4 পায়ে আছো হয়নে 0 তো 0 টো নেদেখালো হ'ব ইয়াৰ ফৰ্মুলাটোৰ পৰা আমি বীজগণিতীয় ৰাশিটো কিমান পালো 4 into 1 এটো প্ৰথম পদটো পালো এতিয়া দ্বিতীয় ডি লিখা হল 4 আৰু 2 নম্বৰ স্থানত কিমান আছে
2 নম্বৰ স্থানত 8 আছে 2 নম্বৰ স্থানৰ কাৰণে 2 পূৰণ কৰিলা তো 8 হ'ল এতিয়া 3 নম্বৰ স্থান 3 নম্বৰ স্থানত 3 পূৰণ কৰা তো 12 হ'ল গতিকে C0 যেতিয়া C ৰ ঠাইত একো লিখিব নালাগে dn কমন ডিফাৰেন্স গতিকে ইয়াৰ বীজগণিতীয় ৰাশিটো dn হ'ব d কিমান আছে 4 আৰু n হ'ব dn গতিকে ইয়াৰ ক্ষেত্ৰত হ'ব বীজগণিতীয় ৰাশিটো 4n নেক্সট কোৱেশ্চন নম্বৰ ই এই সংখ্যাৰ আৰ্হিটো চোৱা ইয়াত ডিফাৰেন্স কিমান আছে 7 ৰ পৰা 3 গলে 4 4 11 ৰ পৰা এইটো গলে 4 গতিকে ইয়াত কমন ডিফাৰেন্স অৰ্থাৎ d কিমান আছে 4 আছে তাৰ পিছত এতিয়া আমি টেস্ট কৰো টেস্ট 1 2 3 4 5 6 নম্বৰ পদটো টেস্ট কৰো আহা 6 নম্বৰ পদ 6 নম্বৰ d ফৰ্মুলাটো হৈছে dn + c 6 নম্বৰ পদটো d আছে 4 6 নম্বৰ পদটো 23 আছে 23 পদটোৰ কাৰণে 6 নম্বৰ পদটো তো 6 4 গুণ 24 হ'ল 24 6 4 গুণ 24 আছে কিমান 23 তো c ৰ মানটো কিমান হলে কনস্ট্যান্ট কিমান হলে 23 হ'ব তো কনস্ট্যান্ট কিমান হলে ইয়াৰ পৰা এক বিয়োগ হলেহে 23 পাবা হয়নে গতিকে c ৰ মানটো কি লব পাৰিবা -1 লবা প্লাসে মাইনাসে -1 হলে কিমান পোৱা গৈছে 23 গতিকে কি হ'ব ইয়াৰ বীজগণিতীয় ৰাশিটো -1 কনস্ট্যান্টৰ ঠাইত -1 হ'ব আৰু ইফালে d ৰ ঠাইত কমন d অৰ্থাৎ কমন ডিফাৰেন্স কিমান আছে 4 আছে 4 বহাবা তাৰ পিছত n অৰ্থাৎ যিকোনো n সংখ্যক স্থান বুজালে n সংখ্যক স্থান -1 টেস্ট কৰাৰ পাছত আমি গম পালো যে c ৰ মানটো কিমান হ'ব -1 তো ইয়াৰ কমন ডিফাৰেন্স d লিখা হ'ল n ৰ ঠাইত n থাকিব বীজগণিতীয় ৰাশিটো লিখাৰ ক্ষেত্ৰত n সংখ্যক স্থান আৰু c ৰ মানটো আমি গম পালো f নম্বৰটোত কমন ডিফাৰেন্স কি আছে f নম্বৰটোত 6 ৰ পৰা 2 গলে 4 4 4 4 4 কমন ডিফাৰেন্স d 4 পালো এতিয়া কি উলিয়াব লাগিব c উলিয়াব লাগিব c উলিয়াবৰ কাৰণে টেস্ট কৰিবা টেস্ট ফৰ্মুলাটো হৈছে dn + c টেস্ট কৰোতে d আছে কমন ডিফাৰেন্স 4 এটো উলালে c উলিয়াবৰ বাবেহে এই টেস্টটো কৰা হৈছে c উলিয়ালে আমি আনসাৰটো লিখিব পাৰিম বীজগণিতীয় ৰাশিটো লিখিব পাৰিম তো n কোনটোৰ কাৰণে টেস্ট কৰি যিকোনো এটা প্ৰথম 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ কাৰণে ধৰা টেস্ট কৰিম 4 নম্বৰত কি আছে 4 নম্বৰত 14 আছে তো 4 নম্বৰ কাৰণে 4 লিখিবা আৰু আমি 14টো পাব লাগিব 4 নম্বৰ কাৰণে 4 লিখিলা 4 4 গুণ 16 ওলালে 4 4 গুণ 16 ওলাইছে আৰু পাব লাগে কিমান 14 তো 16 ৰ পৰা 2 বিয়োগ হলেহে 14 হ'ব হয়নে গতিকে 2 বিয়োগ হলে 14 হ'ব গতিকে তোমালোকে ইয়াত কি কৰিবা c ৰ ঠাইত 2 বিয়োগ অৰ্থাৎ -2 লিখি দিবা -2 প্লাসে মাইনাসে -2 হলে কিমান হ'ল 16 ৰ পৰা 2 গল 14 তো c পালো c কিমান -2 d কিমান 4 d ৰ ঠাইত 4 হ'ল n লিখিলা আৰু c -2 গতিকে এইটো হ'ব ইয়াৰ বীজগণিতীয় ৰাশি 4n -